সমষ্টিৰ ভোটাৰ ৰাইজে 2024ত বিজেপি প্ৰাৰ্থী হিচাপে বিচাৰিছে অমৰজিৎ গোস্বামীক। সমষ্টিৰ যুৱ প্ৰজন্মৰ মুখে মুখে চৰ্চা অমৰজিৎ গোস্বামীৰ। সমাগত 2026ৰ বিধানসভা নিৰ্বাচন সকলো দলৰ সমান্তৰালকৈ ভাৰতীয় জনতা পাৰ্টীও 55 নং ধিং সমষ্টিত চলাইছে নিৰ্বাচনী প্ৰচাৰ। বিজেপি দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী অমৰ গোস্বামীয়ে সমষ্টিৰ চুকে কোণে ভোটাৰ ৰাইজক সাক্ষাৎ কৰি কৰিছে মত বিনিময়। আজি নেতাগৰাকীয়ে সমষ্টিৰ অন্তৰ্গত কদুমণি, ধূপগুৰি আৰু শান্তিজান বজাৰ আদি অঞ্চলত ৰাইজৰ লগত মত বিনিময় কৰা পৰিলক্ষিত হয়। উল্লেখযোগ্য যে সমষ্টিটোৰ যুৱ প্ৰজন্মই নেতাগৰাকীক আঁকোৱালি লোৱাৰ লগতে দলে অমৰজিৎ গোস্বামীক প্ৰাৰ্থিত্ব দিলে 2026ৰ নিৰ্বাচনত ধিং সমষ্টিত বিজেপিয়ে দখল কৰিবলৈ সক্ষম হ'ব বুলি মত প্ৰকাশ কৰে। হয়, আমি ধিং সমষ্টিৰ এজন উপযুক্ত প্ৰাৰ্থী হিচাপে আমি অমৰজিৎ গোস্বামীক ছাপোৰ্ট কৰিছোঁ, যিহেতু তেখেত এজন ক'বলৈ গ'লে যুৱ নেতা। যুৱ নেতাই যিকোনো কাম কৰিব খোজে আৰু যিকোনো কাম কৰি ছাকচেছফুলি কৰিব খোজে আৰু ছাকচেছফুলি কৰিব পাৰে। এতিয়া যেনেকৈ আপোনাৰ আমিতো বহুত আমি MLA আমাৰ ধিং সমষ্টিৰ পৰা বা বৰদোৱা সমষ্টিৰ পৰা দিছোঁ, কিন্তু আমাৰ উন্নয়নমূলক যি কামখিনি আছিলে সেই কামখিনি আজিলৈকে আমি পোৱা নাই। গতিকে আমি অমৰজিৎ গোস্বামীক আগন্তুক ইলেকশ্যনত আমি জয়ী কৰি পেলাই যাতে আমাৰ সমষ্টিৰ কাৰণে উন্নয়নমূলক কাম কৰিব খোজে, উন্নয়নমূলক কাম কৰিব পাৰে তাৰে আমি আশাবাদী হৈ আছোঁ আৰু আমি আশাবাদী হৈ পেলাই তেখেতক আমি জিকাবৰ কাৰণে 100% চেষ্টা কৰিম। এই সন্দৰ্ভত কিবা উন্নয়নৰ ক্ষেত্ৰত কিবা পিছ পৰি আছে বুলি ভাবে নেকি যুৱ প্ৰজন্মই? বহুত পিছপৰা আছে, যিহেতু একচুৱেলি সঁচা কথা ক'বলগীয়া হ'লে যোন গভৰ্ণমেণ্ট থাকে সেইফালে আমাৰ MLA দিব লাগে, যিহেতু গভৰ্ণমেণ্টেহে বস্তু দিয়ে, এজন MLAটো বস্তু দিব নোৱাৰে। আমি গভৰ্ণমেণ্টক আমি সদায় ছাপোৰ্ট কৰিব লাগে। আমাৰ গভৰ্ণমেণ্টৰ যি প্ৰতীক চিহ্ন থাকে সেই প্ৰতীক চিহ্নৰ এজন প্ৰাৰ্থী হিচাপে তেখেতক আমি জয়যুক্ত কৰিব লাগে। তেতিয়া আমি যিকোনো কাম কৰিব পাৰিম আৰু তেতিয়াহে আমাৰ সমাজখন উন্নত হ'ব, তেতিয়া আমি যিকোনো কাম আমি সমাজত পাম। আমাৰ ধিং সমষ্টিখন দেখা গৈছে এটা সংখ্যালঘু অধ্যুষিত সমষ্টি। সেই সমষ্টিত আপোনালোকৰ যুৱ প্ৰজন্মই এইবাৰ বিজেপিৰ ফালে যি আগবাঢ় গৈছে, আপোনালোকে কি বুলি ভাবিছে? তাৰপিছত বিজেপি বিজয়ী হ'ব পাৰিব? এতিয়া ধিং সমষ্টিখন বহুত পিছ পৰি আছে, তাৰ কাৰণে ৰানিং চৰকাৰৰ MLA এখন হ'ব লাগে। জয়ী হোৱাটো আমি বিচাৰোঁ আৰু হ'বও লাগে। প্ৰাৰ্থী হিচাপে আপোনালোকে কাক বিচাৰিছে? অমৰজিৎ গোস্বামী।